নমস্কাৰ অসম এক্সাম সহায়িকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত আজি 22 মে 2022 তাৰিখে গুৱাহাটী হাইকোৰ্টে এলডি আৰু কপিষ্টৰ যিটো ৰিটেন এক্সাম পাতিলে তাৰে সেট ডি পেপাৰখন আলোচনা কৰিম। আহক আমি কোৱেশ্চনবোৰ চাওঁ। কোৱেশ্চন নম্বৰ 1 ৰ পৰা 5 লৈকে কাৰেক্ট অপচনটো চুজ কৰিব দিছে। এইকেইটা একচুৱেলি ফিক্স প্ৰিপাৰেচনৰ কোৱেশ্চন হয়। ফাৰ্ষ্ট কোৱেশ্চনটো দিয়া আছে গিভ এন এক্সাম্পল পাৰ্টিনেণ্ট ডেছ দ্য কেছ, মানে কেছৰ লগত জড়িত এটা এক্সাম্পল দিব দিছে। ইয়াৰে উত্তৰটো হ'ব অপচন ডি 2 গিভ এন এক্সাম্পল পাৰ্টিনেণ্ট টু দ্য কেছ। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ৰিৱাৰ্ড ৱাজ নট কমেনচুৰেট ডেছ দ্য ৱৰ্ক ডান বাই আছ, মানে আমাৰ দ্বাৰা যিটো কাম কৰা গ'ল তাৰ পৰিৱৰ্তে আমাক যিটো পুৰস্কাৰ দিছে সেইটো তুল্য হোৱা নাই। ইয়াৰে উত্তৰটো হৈছে অপচন চি উইথ দ্য ৰিৱাৰ্ড ৱাজ নট কমেনচুৰেট উইথ দ্য ৱৰ্ক ডান বাই আছ। নেক্সট কুৱেশ্যনটো দিয়া আছে ইয়ৰ কণ্ডাক্ট স্মেক্স ডেছ ৰেকলেছনেছ, মানে তুমি যিটো কাম কৰিছা তাত অদূৰদৰ্শিতাৰ প্ৰমাণ পোৱা যায়। ইয়াৰে উত্তৰটো হৈছে অপচন এ অফ ইয়ৰ কণ্ডাক্ট স্মেক্স অফ ৰেকলেছনেছ হ'ব। নেক্সট কুৱেশ্যনটো দিয়া আছে এ গুড জাজ নেভাৰ গ্ৰভছ ডেছ দ্য কনক্লুজন, মানে এজন ভাল জাজে কেতিয়াও সিদ্ধান্তত একো ব্লাইণ্ডলি বা একো নজনাকৈ কেতিয়াও উপনীত নহয়। ইয়াৰে উত্তৰটো হৈছে অপচন ডি ফৰ এ গুড জাজ নেভাৰ গ্ৰভছ ফৰ কনক্লুজন। নেক্সট কুৱেশ্যনটো দিয়া আছে ৰিলিজিয়াছ লিডাৰ্ছ শুড নট ডেল্ভ ডেছ পলিটিক্স, মানে ৰিলিজিয়াছ লিডাৰবোৰে কেতিয়াও পলিটিক্সত সোমোৱাটো উচিত নহয়। ইয়াৰে উত্তৰটো হৈছে অপচন ডি ইনটু ৰিলিজিয়াছ লিডাৰ্ছ শুড নট ডেল্ভ ইনটু পলিটিক্স। নেক্সট কুৱেশ্যন নম্বৰ 6 ৰ পৰা 10 লৈকে কাৰেক্ট স্পেলিংকেইটা চুজ কৰিব দিছে। ইয়াৰে যিটো ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে তাৰে উত্তৰটো অপচন এ হ'ব GRATUITOUS গ্ৰেটুইটাছ। নেক্সট যিটো কুৱেশ্যন দিয়া আছে তাৰে উত্তৰটো অপচন চি হ'ব MORATORIUM মৰেটৰিয়াম। নেক্সট কুৱেশ্যনটো এনচাৰটো হ'ব অপচন চি ACQUAINTANCE একুৱেণ্টেন্স। নেক্সট কুৱেশ্যনটো উত্তৰটো হ'ব অপচন চি ONOMATOPOEIA অনামাট্ৰপিয়া। আৰু নেক্সট কুৱেশ্যনটো উত্তৰটো হ'ব অপচন বি REMUNERATION ৰিমিউনাৰেশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 11 ৰ পৰা 15 লৈকে কাৰেক্ট প্ৰিপজিশ্যনটো চুজ কৰিব দিছে। ইয়াৰ যিটো ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে হি ডাইড ডেছ অভাৰ ইটিং, মানে অভাৰ ইটিং কৰাৰ ফলত তাৰ মৃত্যু হৈছিল। ইয়াৰে উত্তৰটো হৈছে অপচন বি ফ্ৰম হি ডাইড ফ্ৰম অভাৰ ইটিং। নেক্সট কুৱেশ্যনটো দিয়া আছে হাৰ ড্ৰেছ ৱাজ মেড ডেছ চিল্ক, মানে তাইৰ ড্ৰেছটো চিল্কৰ পৰা বনোৱা গৈছিল। ইয়াৰে উত্তৰটো হৈছে অপচন চি অফ হাৰ ড্ৰেছ ৱাজ মেড অফ চিল্ক। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য টিচাৰ ৱাজ প্লিজড ডেছ দ্য বয়জ প্ৰগ্ৰেছ, মানে ল'ৰাজনৰ প্ৰগ্ৰেছ দেখি টিচাৰজন সন্তুষ্ট হৈছিল। ইয়াৰে উত্তৰটো হৈছে অপচন বি উইথ দ্য টিচাৰ ৱাজ প্লিজড উইথ দ্য বয়জ প্ৰগ্ৰেছ। নেক্সট কুৱেশ্যনটো দিয়া আছে উই আৰ চৰি ডেছ ইয়ৰ মিছফৰ্চুন, মানে তোমাৰ মিছফৰ্চুনৰ কাৰণে আমি দুখিত। ইয়াৰে উত্তৰটো হৈছে অপচন চি এবাউট উই আৰ চৰি এবাউট ইয়ৰ মিছফৰ্চুন। নেক্সট কুৱেশ্যনটো দিয়া আছে হি ৱাজ কুইকলি কিয়ৰ্ড ডেছ হিজ ক'ল্ড, মানে চৰ্দি বেমাৰটোৰ পৰা সি জল্দি ভাল পালে। ইয়াৰে উত্তৰটো হৈছে অপচন এ অফ হি ৱাজ কুইকলি কিয়ৰ্ড অফ হিজ ক'ল্ড। নেক্সট কুৱেশ্যন নম্বৰ 16 ৰ পৰা 20 লৈকে ইয়াতে প্ৰত্যেকটা কুৱেশ্যনত কেইটামান বেকাকৈ ৱৰ্ড দিয়া আছে, সেইকেইটাৰ নিয়েৰেষ্ট মিনিং উলিয়াব দিছে। ফাৰ্ষ্ট কুৱেশ্যনটোত দিয়া আছে ফষ্টাৰ। এতিয়া চাওক ফষ্টাৰৰ চিননিম নৰিছো হয়, নাৰ্চাৰো হয় আৰু প্ৰমোটো হয়। এইটোত একচুৱেলি অলপ কনফিউজন আছে মোৰ, আপোনালোকে কমেণ্ট কৰি জনাব কি লিখিছে। নেক্সট কুৱেশ্যনটোত দিয়া আছে ভিণ্ডিকেট, আৰু ইয়াৰে উত্তৰটো হ'ব অপচন চি জাষ্টিফাই। নেক্সট কুৱেশ্যনটো দিয়া আছে ফেনাটিকেল, আৰু ইয়াৰে উত্তৰটো হ'ব অপচন চি এক্সেচিভলি এনথুজিয়াষ্টিক্স। নেক্সট কুৱেশ্যনটো দিয়া আছে ৰিফাৰ্বিছড, আৰু ইয়াৰে উত্তৰটো হ'ব অপচন চি ৰিন'ভেটেড। নেক্সট কুৱেশ্যনটো দিয়া আছে ফৰ্থ ৰাইটনেছ, আৰু ইয়াৰে উত্তৰটো হ'ব অপচন এ আউটস্পকেননেছ। নেক্সট কুৱেশ্যন নম্বৰ 21 ৰ পৰা 30 লৈকে এই পেছেজটো পঢ়ি কিনে কুৱেশ্যনৰ এনচাৰবোৰ উলিয়াব দিছে। এতিয়া মই কুৱেশ্যনটো পঢ়ি নিদিওঁ, ডাইৰেক্টলি এনচাৰবোৰ কৰাই দিম। কুৱেশ্যনটো দিয়া আছে হোৱাট ডাজ দ্য পলিচি অফ লেইছেছ ফেয়াৰ ষ্টেণ্ডছ ফৰ, লেইছেছ ফেয়াৰ এই পলিচিটোৰ মিনিংটো কি? ইয়াৰে উত্তৰটো হৈছে অপচন ডি ডি কণ্ট্ৰল অভাৰ ল এণ্ড অৰ্ডাৰ বাই দ্য ৰুলিং ক্লাছ। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ডু ইউ মিন বাই দ্য চুৱেট অফ হিজ ব্ৰ, চুৱেট অফ হিজ ব্ৰ ইয়াৰে মিনিংটো কি? ইয়াৰে উত্তৰটো হৈছে অপচন এ ভেৰি হাৰ্ড ৱৰ্ক। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ডাজ দ্য থিয়ৰী ডিভাইন ৰাইট অফ কিং ষ্টিপুলেট,
ডিভাইন ৰাইট অফ কিং এই থিওৰিটোৰ মিনিংটো কি ইয়াৰে উত্তৰটো হৈছে অপচন বি that the right of governing is conferred upon the kings by God next question to দিয়া আছে choose the correct synonym out of the four choices given gospel মানে gospel এই wordটোৰ synonym উলিয়াব দিছে ইয়াৰে উত্তৰটো হৈছে অপচন বি a teaching or doctrine of a religious teacher next question to দিয়া আছে who controlled education during the renaissance renaissanceৰ সময়ত কোনে এডুকেশনটো কন্ট্ৰোল কৰিছিল ইয়াৰে উত্তৰটো হৈছে অপচন বি the prince next question to দিয়া আছে what did the ruling class in the Christian era think of the poor man মানে খ্ৰীষ্টিয়ান এৰা সময়ত যেটো ruling class আছিল হিহতে poor man খিনি বিষয়ে কি ভাবিছিল ইয়াৰে উত্তৰটো হৈছে অপচন ডি that he is meant for serving the rich next question to দিয়া আছে what does the word fallibility mean fallibility word to meaning to কি ইয়াৰে উত্তৰটো হৈছে অপচন এ that every man is open to error next question to দিয়া আছে who controlled the institution of education during the Christian era Christian era সময়ত educational institute বোৰ কোনে কন্ট্ৰোল কৰিছিল ইয়াৰে উত্তৰটো হৈছে অপচন বি the church and the priest next question to দিয়া আছে choose the correct synonym out of the four choices given vogue মানে এই vogue wordটোৰ synonym উলিয়াব দিছে ইয়াৰে উত্তৰটো হৈছে অপচন সি the prevailing fashion or style next question to দিয়া আছে which of the following describes the writer মানে তলত দিয়া কোনটোৱে ৰাইটাৰটো ডেসক্ৰাইব কৰে ইয়াৰে উত্তৰটো হৈছে অপচন এ concerned next question to দিয়া আছে who among the following was the first woman chief justice of a high court মানে তলত দিয়া কোন গৰাকী হাই কোৰ্টৰ প্ৰথম গৰাকী মহিলা চিফ জাস্টিস আছিল ইয়াৰে উত্তৰটো হৈছে অপচন বি লীলা সেঠ next question to দিয়া আছে who is the author of the book glimpses of world history glimpses of world history এই কিতাপখনৰ লেখক কোন ইয়াৰে উত্তৰটো হৈছে অপচন বি জৱাহৰলাল নেহৰু next question to দিয়া আছে the largest man made canal in the world is মানে বিশ্বৰ ভিতৰত বৃহত্তম man made canal কোনটো হয় ইয়াৰে উত্তৰটো হৈছে অপচন সি সুয়েজ কেনেল next question to দিয়া আছে which one of the following is the first national park established in India মানে ভাৰতবৰ্ষত স্থাপন হোৱা প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন ইয়াৰে উত্তৰটো হৈছে অপচন বি কৰবেট next question to দিয়া আছে world computer literacy day is celebrated on মানে world computer literacy day কোনদিনা সেলিব্ৰেট কৰা যায় ইয়াৰে উত্তৰটো হৈছে অপচন সি 2 ডিসেম্বৰ next question to দিয়া আছে who said that man is a social animal মানুহ সামাজিক প্ৰাণী বুলি কোনে কৈছিল ইয়াৰে উত্তৰটো হৈছে অপচন বি এৰিষ্টটল next question to দিয়া আছে identify the Indian tennis player who has turned Hollywood filmmaker মানে হলিউড ফিল্মমেকাৰ হোৱা ইণ্ডিয়ান টেনিছ প্লেয়াৰ কোন গৰাকী ইয়াৰে উত্তৰটো হৈছে অপচন ডি অশোক অমৃত ৰাজ next question to দিয়া আছে law day is observed on law day কোনদিনাখন সেলিব্ৰেট কৰা যায় ইয়াৰে উত্তৰটো হৈছে অপচন ডি 26 নৱেম্বৰ next question to দিয়া আছে the largest living flightless bird is মানে বৃহত্তম উৰিব নোৱাৰা পক্ষী কোনটো ইয়াৰে উত্তৰটো হৈছে অপচন সি ostrich next question to দিয়া আছে who was the first winner of the prestigious Gyanpith award মানে Gyanpith বঁটা বিজয়ী প্ৰথম গৰাকী ব্যক্তি কোন আছিল ইয়াৰে উত্তৰটো হৈছে অপচন সি জি শংকৰা কুৰুপ next question to দিয়া আছে the peninsular plateau of India extends up to মানে ভাৰতবৰ্ষৰ পেনিনসুলাৰ প্লেটিউটো কলৈকে এক্সটেন্ড কৰিছে ইয়াৰে উত্তৰটো হৈছে অপচন ডি মেঘালয় হিলছ next question to দিয়া আছে white coal is white coal কি হয় ইয়াৰে উত্তৰটো হৈছে অপচন বি হাইড্ৰো ইলেক্ট্ৰিসিটি next question to দিয়া আছে the maximum percentage of the tribal population in India consists of ভাৰতবৰ্ষৰ ট্ৰাইবেল পপুলেশনৰ maximum percentage কোনে কনসিস্ট কৰে ইয়াৰে উত্তৰটো হৈছে অপচন বি ভিলছ 2011 সেন্সাস মতে ভিলছ সকলে ইণ্ডিয়াৰ ট্ৰাইবেল পপুলেশনৰ maximum percentage কনসিস্ট কৰে next question to দিয়া আছে in the Andaman Island live the Andaman Islandত কোনে বাস কৰে ইয়াৰে উত্তৰটো হৈছে অপচন বি অংগে next question to দিয়া আছে which of the following states in India is the largest tea producing state মানে ভাৰতবৰ্ষৰ largest tea producing ৰাজ্য কোনখন এটো চাও আমি সকলো এটো অসম বুলি জানো কিন্তু 2021 চনত এটো ওয়েস্ট বেংগল হৈছে ঠিক আছে আপোনালোকে কমেন্ট কৰি জনাব আপোনালোকে কি লিখিছে বাকি হাই কোৰ্টৰ যেতিয়া অফিচিয়েল আনসাৰ কি ওলাব তেতিয়া আমি সকলো উত্তৰটো গম পাম ওয়েস্ট বেংগল হয় না আসাম হয় নেক্সট question to দিয়া আছে
The main purpose of including directive principles of state policy in the Indian Constitution is ভাৰতীয় সংবিধানত directive principles of state policy include কৰাৰ main কাৰণ কি? ইয়াৰে উত্তৰটো হৈছে option A to establish a welfare state. Next question to দিয়া আছে the idea of fundamental duties is derived from মৌলিক কৰ্তব্যৰ আইডিয়াটো কোনখন সংবিধানৰ পৰা লোৱা গৈছে? ইয়াৰে উত্তৰটো হৈছে option C Russian Constitution. Next question to দিয়া আছে what is the maximum age prescribed for election as president of India? মানে ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ maximum কিমান এজ হ'ব লাগে? ইয়াৰে উত্তৰটো হৈছে option D no such limits. Next question to দিয়া আছে which of the following is not appointed by the president of India? তলত দিয়া কোন গৰাকী ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এপইণ্ট নকৰে? ইয়াৰে উত্তৰটো হৈছে option C vice president of India. Next question to দিয়া আছে the first law officer of the government of India is the মানে ভাৰত চৰকাৰৰ first law officer কোন হয়? ইয়াৰে উত্তৰটো হৈছে option C Attorney General of India. Next question to দিয়া আছে Mahabharata was originally known as Mahabharata originally কি বুলি জনা গৈছিল? ইয়াৰে উত্তৰটো হৈছে option C Jaya Samhita. Next question to দিয়া আছে which of the following states/union territory lies partly to the north of Himalayas? তলত দিয়া কোনখন ৰাজ্য নাইবা স্বায়ত্তশাসিত অঞ্চল হিমালয়ৰ উত্তৰ সাইডে partly আছে? ইয়াৰে উত্তৰটো হৈছে option A Jammu and Kashmir. Next question to দিয়া আছে which of the following is a block mountain? তলত দিয়া কোনটো এটা block mountain হয়? ইয়াৰে উত্তৰটো হৈছে option B Vosges. Next question to দিয়া আছে the plant which gets fertilized just once in a lifetime is মানে গোটেই জীৱন জুৰি অকল এবাৰে ফাৰ্টিলাইজড হোৱা প্লান্ট কোনবিধ? ইয়াৰে উত্তৰটো হৈছে option A banana. Next question to দিয়া আছে Mitaxara relates to Mitaxara কিহৰ লগত ৰিলেটেড হয়? ইয়াৰে উত্তৰটো হৈছে option C law. Next question to দিয়া আছে the Kohinoor diamond came from the dash mines মানে Kohinoor diamondটো কোনটো মাইন্সৰ পৰা আহিছে? ইয়াৰে উত্তৰটো হৈছে option B Golconda. Next question to দিয়া আছে which of the following award winning films had no dialogues মানে তলত দিয়া কোনখন award winning filmsৰ একো ডায়লগ নাছিলে? ইয়াৰে উত্তৰটো হৈছে option A Pushpak. Next question to দিয়া আছে savanna grasslands are found in savanna grasslands বোৰ ক'ত পোৱা যায়? ইয়াৰে উত্তৰটো হৈছে option B Africa. Next question to দিয়া আছে heat from the sun is received by the earth through মানে সূৰ্যৰ পৰা পৃথিৱীয়ে হিট কেনেকৈ লয়? ইয়াৰে উত্তৰটো হৈছে option C radiation. Next question to দিয়া আছে Megasthenes visited India during the reign of মানে কাৰ শাসন কালত মেগাস্থেনেছে ইণ্ডিয়া ভিজিট কৰিছিল? ইয়াৰে উত্তৰটো হৈছে option B চন্দ্ৰগুপ্ত মৌৰ্য. Next question to দিয়া আছে which was the main contribution of the Gupta period to arts in India মানে ভাৰতৰ কলা সাহিত্যলৈ গুপ্তা পিৰিয়ডৰ মেইন কন্ট্ৰিবিউশন কি আছিল? ইয়াৰে উত্তৰটো হৈছে option A masterpieces of sculpture and painting. Next question to দিয়া আছে the Rig-Vedic Aryans were generally under A মানে Rig-Vedic Aryans সমূহ কাৰ আন্ডাৰত আছিল? ইয়াৰে উত্তৰটো হৈছে option C monarchical government. Next question to দিয়া আছে Upanishads are books on মানে উপনিষদ সমূহ কিহৰ ওপৰত বুক হয়? ইয়াৰে উত্তৰটো হৈছে option C philosophy. Next question to দিয়া আছে the first permanent home of the Aryans in India was ভাৰতবৰ্ষত আৰ্যসকলৰ প্ৰথম স্থায়ী বাসস্থান ক'ত আছিল? ইয়াৰে উত্তৰটো হৈছে option D পাঞ্জাব. Next question to দিয়া আছে কৌটিল্য's অৰ্থশাস্ত্ৰ deals with মানে কৌটিল্যৰ অৰ্থশাস্ত্ৰ কিতাপখনে কিহৰ সৈতে ডিল কৰে? ইয়াৰে উত্তৰটো হৈছে option B principles and practice of statecraft. Next question to দিয়া আছে the first Muslim invader in India was ভাৰত আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল? ইয়াৰে উত্তৰটো হৈছে option D Muhammad bin Qasim. Next question to দিয়া আছে Akbar made the Buland Darwaza to commemorate মানে আকবৰে বুলন্দ দৰৱাজা কিয় নিৰ্মাণ কৰাইছিল? ইয়াৰে উত্তৰটো হৈছে option C his conquest over Gujarat. Next question to দিয়া আছে Ambika Kuwari who built the Shivsagar tank was the queen of মানে শিৱসাগৰ টেংক সজোৱা অম্বিকা কুঁৱৰী কাৰ ৰাণী আছিল? ইয়াৰে উত্তৰটো হৈছে option B শিৱসিংহ. Next question to দিয়া আছে who was considered to be the greatest of all Ahom kings মানে আহোম ৰজাসকলৰ ভিতৰত গ্ৰেটেষ্ট বুলি কাক কনসিডাৰ কৰা যায়? ইয়াৰে উত্তৰটো হৈছে option B ৰুদ্ৰসিংহ.
নেক্সট কোৱেশ্চনটো দিয়া আছে ইনচাৰ্ট দ্য মিছিং নাম্বাৰ এইটো একচুৱেলি ৰিজনিঙৰ কোৱেশ্চন হয় ইয়াতে চাওক উত্তৰটো হ'ব অপচন এ 32 চাওক 1 ৰ লগত যেতিয়া আমি 2 মাল্টিপ্লাই কৰোঁ 2 পাই যাওঁ তেনেকৈ 2 ৰ লগত যেতিয়া 2 মাল্টিপ্লাই কৰোঁ 4 পাই যাওঁ 4 ৰ লগত যেতিয়া 2 মাল্টিপ্লাই কৰোঁ 8 পাই যাওঁ তেনেকৈ 4 ত আমি 8 মাল্টিপ্লাই কৰিব লাগিব আমি 32 পাই যাম নেক্সট কোৱেশ্চনটো দিয়া আছে ফাইন্ড দ্য মিছিং নাম্বাৰছ এটা মিছিং নাম্বাৰ ফাইন্ড কৰিব দিছে ইয়াৰে উত্তৰটো অপচন ডি হ'ব 14 13 এইবোৰ সব মই পিছত ভালদৰে সলভ কৰাই দিম এটা জাস্ট উত্তৰবোৰ মই কৈ গৈছো নেক্সট কোৱেশ্চনটো দিয়া আছে 20 years ago my age was 1/3 of what it is now what is my present age ইয়াৰে উত্তৰটো অপচন ডি হ'ব 30 years নেক্সট কোৱেশ্চনটো দিয়া আছে the lowest number of 4 digits which is a perfect square is মানে lowest 4 digit number কোনটো যেটো এটা বৰ্গ সংখ্যা হয় ইয়াৰে উত্তৰটো অপচন বি হ'ব 1024 1024 টো হৈছে 32 স্কয়াৰ নেক্সট কোৱেশ্চনটো দিয়া আছে the average of 60 results is 40 and the average of another 40 results is 60 what is the average of all results ইয়াৰে উত্তৰটো অপচন সি 48 হ'ব নেক্সট কোৱেশ্চনটো দিয়া আছে number of hours and minutes from 6:14 am to 8:02 pm on the same day is ইয়াৰে উত্তৰটো অপচন সি 13 hours and 48 minutes হ'ব নেক্সট কোৱেশ্চনটো দিয়া আছে how many times from 4 pm to 10 pm the hands of a clock are at right angles ইয়াৰে উত্তৰটো অপচন এ 11 হ'ব নেক্সট কোৱেশ্চনটো দিয়া আছে two coins are tossed simultaneously the probability of getting at the most one head is ইয়াৰে উত্তৰটো অপচন সি 3/4 হ'ব নেক্সট কোৱেশ্চনটো দিয়া আছে mixed analogy if the value of COME is 36 then what is the value of PRANK ইয়াৰে উত্তৰটো অপচন বি 60 হ'ব নেক্সট কোৱেশ্চনটো দিয়া আছে which of the following companies is known as big blue মানে তলত দিয়া কোনটো কোম্পানীক big blue বুলি জনা যায় ইয়াৰে উত্তৰটো হৈছে অপচন এ IBM নেক্সট কোৱেশ্চনটো দিয়া আছে in a computer which unit is responsible for processing data মানে কম্পিউটাৰত কোনটো ইউনিটে ডাটা প্ৰসেস কৰে ইয়াৰে উত্তৰটো হৈছে অপচন সি CPU নেক্সট কোৱেশ্চনটো দিয়া আছে জাংক ইমেইল ইজ অলসো কল্ড জাংক ইমেইল আৰু কি বুলি জনা যায় ইয়াৰে উত্তৰটো হৈছে অপচন এ স্প্যাম নেক্সট কোৱেশ্চনটো দিয়া আছে BCD ইজ BCD ৰ ফুল ফৰ্মটো সুধিছে ইয়াৰে উত্তৰটো হৈছে অপচন এ বাইনাৰী কোডেড ডেসিমেল নেক্সট কোৱেশ্চনটো দিয়া আছে which of the following is a part of central processing unit মানে তলত দিয়া কোনটো central processing unitৰ এটা পাৰ্ট হয় ইয়াৰে উত্তৰটো হৈছে অপচন ডি arithmetic and logic unit নেক্সট কোৱেশ্চনটো দিয়া আছে which of the following is not the main part of a computer তলত দিয়া কোনটো কম্পিউটাৰৰ মেইন পাৰ্ট নহয় ইয়াৰে উত্তৰটো হৈছে অপচন ডি প্ৰিন্টাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে the big bang theory of the universe মানে ইউনিভাৰ্সৰ যেটো বিগ ব্যাং থিওৰি আছে হেতু কি হয় ইয়াৰে উত্তৰটো হৈছে অপচন সি is an evolutionary theory নেক্সট কোৱেশ্চনটো দিয়া আছে Treaty of Yandabu was made in the year ইয়ান্দাবুৰ সন্ধি কেতিয়া হৈছিল ইয়াৰে উত্তৰটো হৈছে অপচন বি 1826 নেক্সট কোৱেশ্চনটো দিয়া আছে which of the following kings of Assam took part in Mahabharata war মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজা কোনজন ইয়াৰে উত্তৰটো হৈছে অপচন এ ভগদত্ত নেক্সট কোৱেশ্চনটো দিয়া আছে which one of the following literary works শ্ৰীমন্ত শংকৰদেৱ wrote first মানে তলত দিয়া কোনটো সাহিত্যৰাজি শ্ৰীমন্ত শংকৰদেৱে প্ৰথম লিখিছিল ইয়াৰে উত্তৰটো হৈছে অপচন এ কৰতল কমল নেক্সট কোৱেশ্চনটো দিয়া আছে which of the following books was not written by লক্ষ্মীনাথ বেজবৰুৱা মানে তলত দিয়া কোনখন কিতাপ লক্ষ্মীনাথ বেজবৰুৱাই লিখা নাছিল ইয়াৰে উত্তৰটো হৈছে অপচন এ মিৰি জীয়ৰী নেক্সট কোৱেশ্চনটো দিয়া আছে when was the first Assam সাহিত্য সভা held মানে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল ইয়াৰে উত্তৰটো হৈছে অপচন এ 26 ডিসেম্বৰ 1917 নেক্সট কোৱেশ্চনটো দিয়া আছে who was the first Assamese chief justice of the Guwahati High Court Guwahati High Courtৰ প্ৰথমগৰাকী অসমীয়া চিফ জাষ্টিস কোন আছিল ইয়াৰে উত্তৰটো হৈছে অপচন বি জাষ্টিস হলিৰাম ডেকা নেক্সট কোৱেশ্চনটো দিয়া আছে on whose initiative the Kaziranga became a reserve forest কাৰ ইনিশিয়েটিভৰ কাৰণে কাজিৰঙা এখন ৰিজাৰ্ভ ফৰেষ্ট হৈছিল ইয়াৰে উত্তৰটো হৈছে অপচন বি মেৰি কাৰ্জন নেক্সট কোৱেশ্চনটো দিয়া আছে which of the following districts of Assam was once famous for ivory carving মানে অসমৰ কোনখন জিলা আইভৰি কাৰ্ভিংৰ বাবে বিখ্যাত আছিল ইয়াৰে উত্তৰটো হৈছে অপচন ডি বৰপেটা নেক্সট কোৱেশ্চনটো দিয়া আছে
Which place in Assam is called Manchester City? মানে অসমৰ মানচেষ্টাৰ সিটি বুলি কাক জনা যায় ইয়াৰে উত্তৰটো হৈছে অপচন সি শুৱালকুছি নেক্সট কোৱেশ্চনটো দিয়া আছে Which of the following national parks in Assam is famous for wild horse? মানে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত ইয়াৰে উত্তৰটো হৈছে অপচন ডি ডিব্ৰু ছৈখোৱা নেশ্যনেল পাৰ্ক নেক্সট কোৱেশ্চনটো দিয়া আছে The first martyr of Assam in the Indian freedom struggle in 1942 was 1942 চনৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথমগৰাকী শহীদ কোন আছিল ইয়াৰে উত্তৰটো হৈছে অপচন বি কনকলতা নেক্সট কোৱেশ্চনটো দিয়া আছে এগ্ৰষ্টলজি ইজ দ্য এগ্ৰষ্টলজি মানে কি ইয়াৰে উত্তৰটো হৈছে অপচন বি ষ্টাডি অফ গ্ৰাছেছ নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ ট্ৰাইবলজি কনচাৰ্ন উইথ ট্ৰাইবলজি মানে কি ইয়াৰে উত্তৰটো হৈছে অপচন সি ষ্টাডিং ইণ্টাৰেক্টিং সাৰ্ফেচেছ ইন ৰিলেটিভ মোশ্যন নেক্সট কোৱেশ্চনটো দিয়া আছে Which of the following deals with sensory perception of animals? মানে এনিমেলৰ sensory perception সৈতে ডিল কৰা ব্ৰাঞ্চ কোনটো ইয়াৰে উত্তৰটো হৈছে অপচন সি বায়োনিক্স নেক্সট কোৱেশ্চনটো দিয়া আছে The end of a knife is made pointed to have মানে নাইফৰ যেটো এন্ড থাকে হেতু কিয় পইন্টেড কৰা যায় ইয়াৰে উত্তৰটো হৈছে অপচন বি মোৰ প্ৰেছাৰ নেক্সট Question number 101 পৰা 104 লৈকে তলত দিয়া শব্দসমূহৰ প্ৰকৃত অৰ্থ উলিয়াব দিছে প্ৰথম কোৱেশ্চনত দিয়া আছে হাত আৰু ইয়াৰে উত্তৰটো হৈছে অপচন বি বজাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে মুচি আৰু ইয়াৰে উত্তৰটো হৈছে অপচন সি কঁঠালৰ কলি নেক্সট কোৱেশ্চনটো দিয়া আছে কথা আৰু ইয়াৰে উত্তৰটো হৈছে অপচন এ জার কালি গাত লোৱা এবিধ কাপোৰ নেক্সট কোৱেশ্চনটো দিয়া আছে পিঢ়া আৰু ইয়াৰে উত্তৰটো হৈছে অপচন বি কষ্ট নেক্সট কোৱেশ্চনটো দিয়া আছে সমুচ্চৰিত শব্দৰ ইয়াৰে উত্তৰটো হৈছে অপচন সি উচ্চাৰণ একে নেক্সট কোৱেশ্চনটো দিয়া আছে তলৰ কোনটো সূৰ্যৰ সমাৰ্থক শব্দ ইয়াৰে উত্তৰটো হৈছে অপচন বি ভাস্কৰ নেক্সট কোৱেশ্চনটো দিয়া আছে বস্ত্ৰ আৰু আকাশৰ কাৰণে অনেকাৰ্থী শব্দ কোনটো ইয়াৰে উত্তৰটো হৈছে অপচন ডি অম্বৰ অম্বৰ মানে বস্ত্ৰও হয় আৰু আকাশও হয় নেক্সট কোৱেশ্চনটো দিয়া আছে কাহৰ বাচন গঢ়ুটা ইয়াৰে উত্তৰটো হৈছে অপচন বি কহাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে ফুল নুফুলাকৈ গুটি হোৱা গছক কি কয় ইয়াৰে উত্তৰটো হৈছে অপচন সি বনস্পতি নেক্সট কোৱেশ্চনটো দিয়া আছে পদুম কৰি নামৰ কিতাপখন কোনে লিখিছিল ইয়াৰে উত্তৰটো হৈছে অপচন সি লক্ষ্মীনাথ বেজবৰুৱা নেক্সট কোৱেশ্চনটো দিয়া আছে তলৰ কোনটো বিশেষ্যৰ বিশেষণ ইয়াৰে উত্তৰটো হৈছে অপচন এ ভাল লৰা লৰাটো হৈছে বিশেষ্য আৰু তাৰ বিশেষণটো হৈছে ভাল নেক্সট কোৱেশ্চনটো দিয়া আছে তলৰ কোনটো বিশেষণীয় বিশেষণ ইয়াৰে উত্তৰটো হৈছে অপচন ডি অতি গুণী লৰা ইয়াতে যেটো গুণী লৰা আছে হেতু হৈছে বিশেষণ তাৰে আকৌ বিশেষণ হৈছে অতি নেক্সট কোৱেশ্চনটো দিয়া আছে তলৰ কোনটো ক্ৰিয়া বিশেষণ ইয়াৰে উত্তৰটো হৈছে অপচন সি খৰকৈ যোৱা ইয়াতে যোৱাটো হৈছে ক্ৰিয়া আৰু তাৰে বিশেষণটো হৈছে খৰকৈ নেক্সট কোৱেশ্চনটো দিয়া আছে প্ৰাচীনৰ বিপৰীত শব্দ কি ইয়াৰে উত্তৰটো হৈছে অপচন এ অৰ্বাচীন নেক্সট কোৱেশ্চনটো দিয়া আছে আবাহনৰ বিপৰীত শব্দ কি ইয়াৰে উত্তৰটো হৈছে অপচন সি বিসৰ্জন নেক্সট এই কোৱেশ্চন কেটাত শুদ্ধ বানানটো বিচাৰি উলিয়াব দিছে ইয়াৰে যেটো ফাৰ্স্ট কোৱেশ্চন দিয়া আছে তাৰে উত্তৰটো হ'ব অপচন বি পীড়িত নেক্সট কোৱেশ্চনটো উত্তৰটো হ'ব অপচন এ প্ৰশংসা নেক্সট কোৱেশ্চনৰ উত্তৰটো হ'ব অপচন এ উচ্চাৰণ নেক্সট কোৱেশ্চনৰ উত্তৰটো হ'ব অপচন এ আশীৰ্বাদ আৰু লাষ্ট কোৱেশ্চনৰ উত্তৰটো হ'ব অপচন সি চিনাকি ইতিমধ্যে পেপাৰখনৰ সকলোবোৰ কোৱেশ্চন কৰা হৈ গৈছে আপোনালোকে কিমান মাৰ্কছ পাব কমেন্ট কৰি জনাব আৰু ভিডিওটো যদি ভাল লাগিছে তেনেহলে আনৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ